চৰকাৰে অন্যায়ভাৱে আক্ৰোশমূলকভাৱে মোক আবদ্ধ কৰি ৰাখিছিল। গতিকে মই ওলাই অহাৰ কাৰণে সকলো ৰাইজ আনন্দিত হৈছে। তেওঁলোকে মোক সকলো ঠাইতে বিচাৰি আছে আৰু মই য'তে গৈ আছো তাত বিপুল সম্বৰ্ধনা মোক দি আছে। আৰু মই আশা কৰোঁ যে ৰাইজৰ এই মৰম চেনেহ আৰু এই আৱেগ অহা নিৰ্বাচনত মই পাম আৰু মোক ৰাইজে বিপুল ভোটত নৱগঠিত ৰূপত সমষ্টিত মোক 2026 নিৰ্বাচিত কৰিব বুলি মই আশাবাদী। মিত্ৰতা হ'ব বুলি ব্যাপক চৰ্চা চলিছে, কি ক'ব? মিত্ৰতা আচলতে কংগ্ৰেছে কৰিব বা কি কৰিব সেইবিলাক আমি লৈ মূৰ ঘুমোৱা নাই। কাৰণ কথাটো হ'ল 2021 আমি মিত্ৰজোঁট হিচাপে আমি খেলিছিলোঁ আৰু 2021 আমাক মাত্ৰ 13টা চিট দিয়া হৈছিল AIDF-ক আৰু ইমান কম চিট দিয়া আমি আৰু আপত্তি কৰাৰ পিছত আৰু বাকী 6টা সমষ্টিত আমাৰ লগত বন্ধুত্বমূলক প্ৰতিযোগিতা হৈছিল। কংগ্ৰেছে দিছিল, আমি দিছিলোঁ আৰু এই 13টা আমাক যে দিছে 13টাতে আমি জিকিলোঁ আৰু বাকী 6টাত যে ফ্ৰেণ্ডলি কণ্টেষ্ট হৈছিল এই 6টাৰ পৰা 3টাত আমি জিকিলোঁ, 3টাত কংগ্ৰেছ জিকিলে। কিন্তু বাকী কংগ্ৰেছে 94টা আসন যে লৈছিলে এই 94 আসনৰ পৰা বাকী তেওঁলোকে মাত্ৰ 25টাত জিকিছে এই ফ্ৰেণ্ডলি 3টা বাদ দি, আৰু বাকী গোটেইকেইটাত হাৰিছে। তেওঁলোকে প্ৰায় 70তকৈ বেছি আসনত হাৰিছে। কিন্তু কংগ্ৰেছে ইমান বেছি চিট লৈ পেলাই হাৰি গৈ সমস্ত দুখ জাপি দিয়ে AIDF-ৰ মূৰত। AIDF আমাৰ লগত থকাৰ কাৰণে AIDF সম্ভৱে সেইকাৰণে আমি নাপালোঁ। তাৰপিছতো তেওঁলোকে মিত্ৰতাটো ভংগ কৰি দিলে। এতিয়া আমি সেইকাৰণে আমি এবাৰ মিত্ৰতাৰ কাৰণে আমি বিচৰা নাই, কাৰণ কংগ্ৰেছ এটা বিশ্বাসঘাতক দল। যোনে কংগ্ৰেছৰ লগত মিত্ৰতা কৰে পিছত তেওঁলোকৰ লগত গাদ্দাৰী কৰে। এনেকৈ গাদ্দাৰী কৰি যিটো দিল্লীত নিৰ্বাচন হ'ল কিছুদিন পূৰ্বে, দিল্লী নিৰ্বাচনতো কেজৰিৱালে বহুত হেৰি কৰিছিল, কিন্তু কংগ্ৰেছে গাদ্দাৰী কৰিলে। গাদ্দাৰী কৰি মিত্ৰতা নকৰি তাত কেজৰিৱালক 17টা জিকা সমষ্টিত ভোট কাটি হৰুৱাই দি বিজেপিক জিকাই দিলে। তাৰ পূৰ্বে দেখা গ'ল যে হাৰিয়ানাতো এনেকৈ জিকালে। ত্ৰিপুৰাত CPM-ৰ চৰকাৰ, মানিক চৰকাৰ 25 বছৰ তাত মুখ্যমন্ত্ৰী থকাৰ পিছত কংগ্ৰেছে তাত এটাই জিকিব নোৱাৰে, কিন্তু তেওঁলোকে তাত গৈ বহুত জোৰ লগাই তাত CPM-ৰ প্ৰায় 12-13টা সমষ্টিত হৰুৱাই দি পেলাই বিজেপি চৰকাৰ আনি দিলে। মানে কংগ্ৰেছ হ'ল য'ত বিজেপি জিকিব নোৱাৰে সেই ৰাজ্যত অন্য পাৰ্টিক হৰুৱাই বিজেপিক জিকাই দিয়া এটা দল হ'ল কংগ্ৰেছ। ভাৰতৰ কেইবাখনো ৰাজ্যত কংগ্ৰেছে এইটো কৰিছে। গতিকে কংগ্ৰেছৰ লগত মিত্ৰতা থাকিবলৈ আমাৰ খুব এটা ইণ্টাৰেষ্ট নাই, কাৰণ ইহঁতে নিজে যাৰ লগত মিত্ৰতা কৰে এই দলটোক ধ্বংস কৰি বিজেপি লাভ কৰাত আমি বহুত উদাহৰণ দেখিছোঁ। গতিকে আমাৰ কথা হ'ল আমি জনসাধাৰণৰ পক্ষত আছোঁ, লাঞ্ছিত বঞ্চিত নিষ্পেষিত মানুহৰ হৈ আমি কথা কৈ আছোঁ, আগন্তুক দিনত কৈ থৈ যাম। হয়তো নিৰ্বাচনৰ পিছত যদি এনেকুৱা কিবা এটা ইকুৱেশ্যন আহে, আমি ভাবোঁ যদি বিজেপি বিৰোধী চৰকাৰ অসমত হ'ব লাগে, AIDF আমি যিমান আসন পাম আমাক লৈ কোনেও চৰকাৰ কৰিব নোৱাৰে, তেতিয়া আমাৰ প্ৰয়োজন হ'ব। আৰু তেতিয়া আমি হয়তো কিছুমান চৰ্ত সাপেক্ষে আমি সমৰ্থন দিম, যে যিবিলাক ধৰক ভোটৰ সমস্যা সমাধান কৰা, NRCৰ সমস্যা সমাধান কৰা, নদীৰ ভংগ মানুহবিলাকক সংস্থাপন দিয়া, চৰৰ মানুহৰ পাট্টা দিয়া, জনসংখ্যা এইবিলাক চৰ্ত যদি মানি লয় তেতিয়া আমি নিৰ্বাচনৰ পিছত আমাৰ যিমান বিধায়ক হয় আমি ছাপোৰ্ট দিম। আৰু যদি আমাৰ এই মাইনৰিটি মানুহৰ এই সমস্যা সমাধান কৰিবলৈ ৰাজি নহয় তেনেহ'লে আমি ছাপোৰ্ট নিদিম। গতিকে এতিয়া আমি মিত্ৰতাৰ কথা ভাবা নাই। নিৰ্বাচনৰ পিছত কিন্তু AIDF-ৰ দৰকাৰ হ'বই, যদি বিজেপি বিৰোধী চৰকাৰ হয় তেতিয়া আমি চৰকাৰৰ কাৰণে আমি দৰকাৰ কৰিম। ইয়াত চাওক, ৰূপহীত এতিয়া কংগ্ৰেছৰ বিধায়ক যে আছে সেইটো AIDF-ৰ দয়াৰ কাৰণে তেওঁ বিধায়ক হৈ আছে। AIDF যদি আমি দয়া কৰাৰ কাৰণে 2021 আমি ৰূপহীত যিহেতু কেণ্ডিডেট দিয়া নাই আৰু কংগ্ৰেছক এৰি দিছিলোঁ, সেইকাৰণে 21 নিৰ্বাচিত হৈ আছে। 21 যদি আমি ইয়াত কেণ্ডিডেট দি দিলোহেঁতেন ৰূপহীত, তেনেহ'লে UDF জিকিলেহেঁতেন, তেতিয়া কংগ্ৰেছৰ অৱস্থা খুব বেয়া আছিল। গতিকে তেওঁক এতিয়া যে বিধায়ক হৈ আছে AIDF-ৰ দয়াৰ কাৰণে হৈ আছে। আমি কেণ্ডিডেট দিয়া নাই, আমাৰ সকলো ভোটাৰে তেওঁক ভোট দি জিকাই দিছিল। গতিকে ইয়াত আধা অংশ আমাৰো আছে। ৰূপহীত যে কংগ্ৰেছৰ বিধায়ক, আধা ক্ৰেডিট আমাৰ আছে, আধা ভোট আমাৰ আছে। গতিকে অহা নিৰ্বাচনত যিহেতু ইয়াত AIDF আমি এৰি নিদিওঁ, আমাৰ কেণ্ডিডেট থাকিব, গতিকে আমাৰ গোটেই ভোটবিলাক আমি পাম। আৰু কংগ্ৰেছৰ বহুত মানুহে আমাৰ লগত যোগাযোগ কৰি আছে, তেওঁলোকে কৈছে আমি মানে এইবাৰ আৰু কংগ্ৰেছক নিদিওঁ, আমাৰ লগত যোগাযোগ কৰি আছে। কংগ্ৰেছৰ আধাতকৈ বেছি ভোটো আমি পাম এতিয়ালৈকে যিমান মানুহে যোগাযোগ কৰি আছে। গতিকে বিপুল ভোটত 2026 ইয়াত AIDF জিকিব। সামগ্ৰী সমষ্টিটো এইবাৰ AIDF-ৰ কাৰণে বহুত ভাল এটা পজিশ্যনত আছে, কাৰণ তাত কংগ্ৰেছৰ কেণ্ডিডেট কোন হ'ব মানুহে আগতীয়াকৈ জানে, আৰু যাৰ কথাটো আলোচনা হৈ আছে কংগ্ৰেছী মানুহে তাক ছাপোৰ্ট নকৰে। কংগ্ৰেছী মানুহে কৈছে আপোনালোকে ভাল কেণ্ডিডেট দিয়ক, আমি এইবাৰ এটা ভোট দিয়া জেগা লাগিব। যোৱাবাৰ আমি বহুতে হয়তো ইয়াত বিজেপিক ভোট দি পেলাই বাই ইলেকশ্যনত বিজেপিক জিকাইছিল,
কৈছে এইবাৰ আৰু বিজেপিক আমি নিদিওঁ কংগ্ৰেছৰ মানুহে ইউডিএফৰ মানুহে আমাৰ লগত যিমান যোগাযোগ কৰে সামগ্ৰিক কংগ্ৰেছৰ মানুহে বেছি যোগাযোগ কৰি আছে কৈছে আপোনালোকে ভাল কেণ্ডিডেট এটা দিয়ক আমাৰ যোন কেণ্ডিডেট আহি আছে আমাৰ পচন্দ নহয় আমি তাক ভোট নিদিওঁ গতিকে আমি কংগ্ৰেছৰ ভোটেদি এইবাৰ সামগ্ৰিক জিকিম সেইটো ভাবা মই কাৰাগাৰত থাকোঁতেও মই চাই আছিলো যে বিভিন্ন ঠাইত উচ্ছেদ হৈ আছে অত্যাচাৰ হৈ আছে ক'ব লগা কোনো মানুহ নাই নগাঁও জিলাত মই জেলত থাকোঁতে লুটুমাৰীত উচ্ছেদ হ'ল কচুৱাৰ তাৰপিছত কোনো যোৱা নাই মই জেলৰ পৰা ওলাই মই তাত দৌৰিলো গৈ পেলাই চব মানুহৰ খা খবৰ লৈ মানুহকেইটাক শিবিৰ বনাই তাত থকাৰ কাৰণে কিবা ব্যৱস্থা সেই গোটেইখিনি মই তেওঁলোকৰ লগত আলোচনা কৰি থৈ আহিলো এই ভকতগাঁৱত ৰূপহী ভকতগাঁৱত যিটো উচ্ছেদ হ'ল কালি তাতে এই য'ত উচ্ছেদ হৈছে তাৰ পৰা 1 কিলোমিটাৰ দূৰত এজন স্থানীয় বিধায়কৰ ঘৰ এই বিধায়কজনে কোনোদিন খবৰ নললে নাহিল মই কিন্তু দুদিন আহিছো পৰহি আহিছিলো আজি আহিলো আহি পেলাই মানুহখিনি খা খবৰ ললো আৰু গোটেই মানুহক তেওঁলোকৰ কিছুমান মানুহ আছে দুদিন নোখোৱাকে মাইকী মানুহ বৃদ্ধ মানুহ তেওঁলোক বহি আছে দুদিন তেওঁলোকে একো খোৱাও নাই তেওঁলোকক অলপ কিবা মই আৰ্থিক সহায় কৰি আহিছো যে আপোনালোকে খোৱাটো খাওক মানুহটো জীয়াব লাগিব কিন্তু তেওঁলোকৰ আক্ষেপত গৈছে যে আমাৰ এই উচ্ছেদস্থলীৰ পৰা 1 কিলোমিটাৰ দূৰত এজন বিধায়ক আছে তেওঁ এতিয়ালৈকে কোনোদিন নাহিল কিন্তু কংগ্ৰেছ কোনোদিন আমাৰ মাইনৰিটি মানুহৰ বিপদৰ সময়ত নাযায় বা তেওঁলোক বিপদৰ লগত তেওঁলোকৰ কোনো কানেকশ্যন নাই একমাত্ৰ নিৰ্বাচনৰ সময়ত কেনেকৈ তেওঁলোকক মানে ভুৱা প্ৰতিশ্ৰুতি দি বিভিন্ন চল বাহানাৰে ভোট কেইটা পাব কংগ্ৰেছৰ কাম এইটোৱেই বিপদৰ কাৰণে তেওঁলোক নহয়